सरकार আজি মঞ্চত উপবিষ্ট সম্মানীয় আমার বিশিষ্ট অতিথি প্রমুখে আমার বিশেষ দাতা যেনেকি স্মৃতির প্রতি শ্রদ্ধাঞ্জলি আমার দাতা হিসাবে জগন্নাথ প্রসাদ দেবে এই বেদীখন দান করেছে। আজি মাধৱদেৱ তিথিৰ কাৰণে বিশ্বাস অহা অনুষ্ঠানত ফেঁচি গৈছে আমাক জনাইছে। আনুষ্ঠানিকভাৱে এই মঞ্চৰ পৰা আমি এই মুকলি কৰি তাতে আমি সন্ধিয়াৰ ধূনাবাতি প্ৰজ্বলনৰ আয়োজন কৰিম। ইয়াকে কৈ আপোনাৰ পৰৱৰ্তী আপোনাক দিছোঁ। আপোনাৰ বহুমূলীয়া দুই এষাৰ দিয়াৰ আগতে আমি আমাৰ SMC প্ৰেজেণ্টে এটি গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাব ফুলপতি দেৱীক। এটা হাত চাপৰি দিয়ক। ইয়াৰ পাছত জগন্নাথ প্ৰসাদ দেৱক অনুৰোধ ৰাখিছোঁ আমাৰ এৱাৰ্ড কমিটিৰ সভাপতি হয় এখেতক দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে। DC साहब आने वाले थे। हेलो, हम लोग का गेट का ओपनिंग DC साहब आने के लिए बोले थे कि किसी कारण से फंस गए हैं, तो हम लोग का कमेटी अभी हम लोग जाके उसको कर रहे हैं। और ये जो स्मृति वेदी का ओपनिंग जो करना था वो हमारा कमेटी जाके हम लोग कर लेंगे। हाँ, बहुत अच्छा, यहाँ हम लोग ने बहुत अच्छे से बैठ के डिसिप्लिन वे में हम लोगों ने देखा, बहुत अच्छे से अरेंज हुआ है, बहुत बढ़िया लगा। सभी लोग का सहयोग काफ़ी अच्छा रहा। सब लोग बहुत अच्छे से इसको मैनेज किए, मेंटेन किए। श्याम किशोर जी का बहुत बड़ा योगदान है और ये बहुत अच्छा से चला होगा। धन्यवाद। আমাৰ মাজৰে হৈ আমাৰ বিশিষ্ট শিক্ষাবিদ দুজনমণি চিন্তা হৈ ৰাখিছোঁ। লগতে ইয়াকে কৈ আমি আগবাঢ়ি যাওঁ নেকি তেনেহ'লে মঞ্চলৈ। ইয়াতো অজ্ঞাত যিসকলে আমাৰ মাজত নাই তেখেতসকলৰ স্মৃতি প্ৰণীতি এই স্মৃতি বেদী দিয়া হৈছে আমাৰ ৰামনাথ চৌহান জগন্নাথ প্ৰসাদ জগন্নাথ প্ৰসাদ আৰু তেখেতৰ নাম কি আছিলে ফুলমতি আপোনালোক দুয়োকে মানে কি শ্ৰদ্ধা জনাই আপোনালোকক দিবাই मैं दुई एषार कथा कबले सुविधा प्रदान करार कारणे धन्यवाद ज्ञापन करिছোঁ। मैं এইখন गाँवते जन्मग्रहण करी आमतला LP स्कूलत शिक्षा ग्रहण करी पिছত जेतिया आमी उच्च शिक्षार कारणे दक्षिण नजाय ME स्कूलत पढ़िবলৈ आमी नाम भर्ती करी जेतिया आमी जाऊँ तेतिया आमी बहुत असुविधा लाभ करिছিলোঁ। कियनो यार परा सजाय जीतु दक्षिण नजाय ME स्कूल এইটো आमार गाँवर परा 3 किलोमीटर मान दूरत আছে আৰু আমি যেতিয়া পঢ়িছিলোঁ সেই সময়ত যান বাহনৰ সুবিধা নাছিল, আনকি সাইকেলো प्रतिটো ঘৰত নাছিল, 2 এঘৰ 3 ঘৰহে আছিল। সেই সময়ত আমি খোজকাঢ়ি আমতলা গাঁৱৰ পৰা দক্ষিণ নজাই ME স্কুললৈ গৈছিলোঁ আৰু সেই সময়ত খোজকাঢ়ি যাওঁতে নানা অসুবিধা আমি সন্মুখীন হৈছিলোঁ। যেতিয়া আমি খোজকাঢ়ি যাওঁ তেতিয়া ৰাস্তা ঘাটৰ সমস্যা, তেতিয়া আমাৰ আজি যেনেকৈ পকা ৰাস্তা আছে তেনেকুৱা সেই সময়ত নাছিল আৰু তাত বৰষুণ পৰিলে
বোকাৰ মাজত আমি যাবলগীয়া হৈছিল আৰু বহুত দূৰত যোৱাৰ কাৰণে যেতিয়া বতাহ বৰষুণ আহে তেতিয়া বহুত অসুবিধা পাইছিলোঁ আৰু সেই সময়ত আমি যেতিয়া 1984ত মেট্ৰিক পাছ কৰিছোঁ আৰু পিছৰ বছৰত 1985 চনত আমতলা এম ই স্কুলখন স্থাপিত হৈছে আৰু তাতেই আমি শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু তাৰ কাৰণে আমতলা এম ই স্কুলখন স্থাপিত হোৱাৰ ফলত আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ কাৰণে যেতিয়া LP স্কুল পাছ কৰিলে তেতিয়া উচ্চ শিক্ষা লাভৰ কাৰণে বহু দূৰত থকা দক্ষিণ অজয় হাইস্কুলত যাবলগীয়া নহ'ল আমাৰ গাঁৱতে যেতিয়া ক্লাছ 5, 6, 7 সেই সময়ত ক্লাছ 5, 6, 7 পঢ়িবলৈ সুবিধা আছিল আৰু তেতিয়া আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে 6, 7 আমাৰ গাঁৱতে পঢ়িবলৈ সুবিধা পাইছে আৰু সেইকাৰণে আমিও তাত শিক্ষকতা কৰি আমি যিমান পাৰোঁ শিক্ষকতা কৰি এই সমস্যাখিনি দূৰ কৰাত আমাৰ সেই সময়ৰ শুভাকাংক্ষী ৰাইজ আৰু কনভেনাৰ কমিটি আৰু প্ৰথম প্ৰতিষ্ঠাপক কমিটি আৰু গাঁৱৰ শুভাকাংক্ষী ৰাইজে মিলি আমতলা এম ই স্কুলখন স্থাপিত কৰাৰ কাৰণে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান মই এই আমতলা এম ই স্কুলত শিক্ষকতা কৰাৰ পাছত মই ট্ৰান্সফাৰ হৈ বৰ্তমান দক্ষিণ অজয় এম ই স্কুলত ট্ৰান্সফাৰ হৈ গ'লোঁ 2005 চনত আৰু 2017ত দক্ষিণ অজয় হাইস্কুলৰ লগত এমালগেমেশ্যন হৈ বৰ্তমান দক্ষিণ অজয় হাইস্কুলত শিক্ষকতা কৰি আছোঁ আৰু এইবাৰ 2025 চনতে দক্ষিণ অজয় হাইস্কুলখন দক্ষিণ অজয় হায়াৰ ছেকেণ্ডেৰীলৈ হৈছে আৰু চৰকাৰেও অনুমতি প্ৰদান কৰিছে আৰু এতিয়া দক্ষিণ অজয় হাইস্কুল হৈ থকা নাই দক্ষিণ অজয় হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হৈছে আৰু মই তাতে শিক্ষকতা কৰি আছোঁ আৰু মোৰ 2 বছৰ আৰু আছে তাৰপিছত ময়ো অৱসৰ ল'ম আৰু বেছি কথা আৰু দীঘলীয়া নকওঁ ইয়াকে কৈ মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় আই অসম আমতলা বাবা বিজয় হাত চাপৰাই দিব লাগে মানে আমতলা LP থাকোঁতে এম নিগেটিভ ফেই মানে কনভেনাৰ কমিটিৰ চেম্বাৰটো আহান বাকি ননি মাইৰা উমৰা ওয়ালি মাথা ইয়াৰ পাছত ফাউণ্ডাৰ এছএমচি এৱাৰ্ডী নাম মাতিছোঁ প্ৰেচিডেণ্ট স্বৰ্গীয় তাউৰেন তঞ্জু সিংহ ভাইস প্ৰেচিডেণ্ট লাইছৰাম একেন্দ্ৰ সিংহ HM কাম সেক্রেটারি নংথম মিন্দ কুমার মেম্বার হাওড়াম দিগম্বর মেম্বার নংথম মঙ্গল সিংহ মেম্বার নাওরেম ভজেন্দ্র কুমার সিংহ মেম্বার সৌভান জয় সিংহ সিহঁতৰ হৈ কোনোবা যদি আহিছে মঞ্চলৈ আহ্বান কৰিছোঁ ইয়াত তাউৰেন তঞ্জু সিংহ মোৰ পিতৃদেৱ হয় তাৰ কাৰণে মই গ্ৰহণ কৰিলে হ'ব আৰু নংথম স্বৰ্গীয় মঙ্গল সিংহ হয় আৰু জ্যেষ্ঠ পুত্ৰ আহিছে অলপ ভয় কৰা এজন ভয় কৰাচোন আৰু ভাগ কৰি থওক কোনটো পিছত তলে স্কুলত থৈ যাব না বস্তুটো সুবিধা হ'ব স্কুলত ৰাখ দেগা না এটা হাত চাপৰি দিয়ক আৰু এটা বাকী আছে যে এটা তাউৰেন তঞ্জু সিংহৰ পিতৃ ভাৰত
প্ৰতিষ্ঠাপক আহ্বায়ক প্ৰথম সভাপতি প্ৰয়াত এন ভজেন্দ্ৰ সিংহ আৰু প্ৰতিষ্ঠাপক আহ্বায়ক প্ৰথম সম্পাদক আছিল পি কানুন সিংহ 28/4/1984 SMCৰ প্ৰথম সভাপতি প্ৰয়াত তৰেণ তন্দুৰ সিংহ সম্পাদক প্ৰধান শিক্ষক এন ইন্দ্ৰ কুমাৰ সিংহ আছিল ইয়াৰ উপৰি আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰথম সম্পাদক প্ৰধান শিক্ষক তথা ৰবি জয়ন্তী স্মৃতিৰ সভাপতি শ্ৰীযুত এন ইন্দ্ৰ কুমাৰ সিংহ স্মৃতি কেন্দ্ৰৰ সম্পাদক মহোদয় নংভমন কমল সিংহ SMCৰ সম্পাদিকা শ্ৰীমতী বৃন্দা দেৱী মহোদয়া টি শ্যামকিশোৰ সিংহ ৰবি জয়ন্তী উদযাপনৰ সম্পাদক মহোদয় শ্ৰীযুত দিগম্বৰ সিংহ সম্বৰ্ধনা সমিতিৰ উপসভাপতি মহোদয় শ্ৰীযুত ক্ষেত্ৰীমেয় ৰাজবাবু সিংহ সদস্য মহোদয় শ্ৰীযুত চন্দ্ৰপতি সিংহ সদস্য মহোদয় শ্ৰীযুত চন্দ্ৰমণি সিংহ SMCৰ সভাপতি মহোদয় শ্ৰী এন ব্ৰজবিধু সিংহ সভাপতি ৰবি জয়ন্তী অভ্যৰ্থনা সমিতি বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ ৰবি জয়ন্তী উদযাপন সমিতি আৰু উপ সমিতিৰ সকলো কৰ্মকৰ্তা সন্মানীয় প্ৰাক্তন শিক্ষাগুৰুসকল প্ৰাক্তন শিক্ষাৰ্থীসকল সন্মানীয় অভিভাৱকসকল শুভাকাংক্ষী ৰাইজ আপোনালোক সকলোলৈ সকলোৱে অপ্ৰত্যাশিতভাৱে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে সকলোলৈ আন্তৰিকতাৰে মই শলাগ লৈছোঁ হোজাই জিলাৰ মাননীয় উপায়ুক্ত মহোদয় শ্ৰীযুত বি ভগৱতী দেৱ আৰু হোজাই জিলা আৰক্ষী অধীক্ষক মহোদয় শ্ৰীযুত হৰক গুপ্তা দেৱ আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ ৰবি জয়ন্তী উদযাপন সমিতি অনুমতি প্ৰদান কৰা প্ৰশাসনীয় সকলো দিশৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেত সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ 40 বৰ্ষৱৰ্তী ৰবি জয়ন্তী বিদ্যালয়ৰ ইতিহাস সোণালী আখৰেৰে লিখা থাকক পি কামিনী সিংহ সভাপতি আমতলা মধ্য ইংৰাজী বিদ্যালয় ৰবি জয়ন্তী উদযাপন সমিতি ধন্যবাদ
Lord,